ফাৰ্ষ্ট যেতিয়া মই দিল্লীত গৈছোঁ বহুত গাঁৱৰ মানুহে কৈছে যে দিল্লীত গৈ পেলাই কি কৰিবা তুমি দেখা নোপোৱা, তুমি অলপমান তুমি ছোৱালী মানুহ তুমি কি কৰিবা। তাৰপিছত মই মাক এটাই কথা কৈছোঁ, মোক দিল্লী যাব দিয়ক, মোৰ দিল্লী যাব মন আছে আৰু মই কিবা কৰিম, সেইটো কৰি মই দেখুৱাইছোঁ। দিল্লী যাবৰ কাৰণে মোৰ স্কুলৰ পৰা প্ৰীতম বসুমতাৰী আৰু বিক্ৰম দমাই সিহঁতে মোক বহুত সহায় কৰিছে। 2019 মই দিল্লীত গৈছোঁ। যেতিয়া মই দিল্লীত গৈছিলোঁ তেতিয়া মোৰ হাতত এটা মোবাইলো নাছিলে, সৰু এটা মোবাইল আছিলে তেতিয়া, জিঅ' মোবাইল সৰু। চ' তাতে মানে তাৰপিছত মই এটা NGO থাকিছিলোঁ, NGO থাকি হজখাজ তাতে মানে ছোৱালীহঁতৰ কাৰণে আমাক ট্ৰেইনিং দিয়ে। তো ট্ৰেইনিং দিয়াত মই স্পা ট্ৰেইনিং কৰিছিলোঁ, মাছাজ 3 মাহত মই ট্ৰেইনিং কৰি পেলাই 6 মাহৰ ট্ৰেইনিং আছিলে, কিন্তু মই 3 মাহতে কমপ্লিট কৰি পেলাই মই 3 মাহ চাকৰি কৰিছোঁ। কৰোণা হৈছিলে 2020ত, তাৰ আগতে মই 3 মাহ চাকৰি কৰি পেলাই মই এটা নতুন মোবাইল লৈছিলোঁ ৰেডমি। সেইটো মোবাইলতে মই পঢ়া শুনা কৰিছোঁ। যোনটো চেলাৰী মোক পাইছোঁ মই মাক অলপ দিছোঁ আৰু মই মোবাইল কিনিছোঁ। মই জানো মোৰ গ্ৰেজুৱেশ্যন কৰিব লাগিব, মোৰ মোবাইল নাই। তাৰপিছত 2020ত কৰোণা হৈছে, তাৰপিছত মই অনলাইনে আমি গ্ৰেজুৱেশ্যনটো হাফ কমপ্লিট কৰিছোঁ। তাৰপিছত 2021ত মই গৈছিলোঁ দিল্লী, তাতে মই গ্ৰেজুৱেশ্যন কৰি আছিলোঁ। 2023ত মোৰ গ্ৰেজুৱেশ্যন কমপ্লিট হ'ব লাগিছিল, কিন্তু আমাৰ ইচ্ছা বল গেম হৈছিলে সেইকাৰণে মই মানে গ্ৰেজুৱেশ্যনটো মই মানে কমপ্লিট কৰিব পৰা নাই, মানে কিবা কৰিব কাৰণে কিবা লছ হয়। তো মোৰ মানে পাছপৰ্টৰ কাৰণে মই একটা এক্সাম দিব পৰা নাই, তো মোৰ 1 বছৰ লছ গৈছে। অলপ মোৰ মানে দুখ লাগিছে, কিন্তু মই যোনটো মোৰ ইচ্ছা বল গেম আছিলে তাতে আমি পুৰা ইণ্ডিয়ান টিম গ'ল্ড মেডেল আমি আনিব পাৰিছোঁ। তাৰপিছত মোৰ 2024ত মোৰ মানে গ্ৰেজুৱেশ্যন কমপ্লিট হৈ গৈছে। তাৰপিছত মই এতিয়া MA কমপ্লিট মানে MA ফাইনেল ইয়েৰত আছোঁ। মই যেতিয়া মই ক্ৰিকেট জইন কৰিছোঁ মানুহে মোক বহুত কৈছে যে তুমি একো কৰিব নোৱাৰিবা, তুমিতো দেখা নোপোৱা, তুমিতো ব্লাইণ্ড হয়, তুমি কি কৰিবা। তো ময়ো মানে মোৰ মনটো লাগিছে মই কি কৰিব পাৰিম, কিন্তু মই যেতিয়া ক্ৰিকেট জইন কৰিছোঁ মই ভাবা নাছিলোঁ যে মই খেলিব গৈ আছোঁ, বাছ মই চাব গৈ আছিলোঁ। মোৰ লগৰীয়াহঁতে কয় যে তুমি মানে বহুতে কয় যে আমি সেইটো ষ্টেটৰ পৰা সেইটো ষ্টেটত যাম, ময়ো ভাবিছোঁ চাওঁ, ময়ো গৈ পেলাই চাওঁ মই কি কৰিব পাৰোঁ। যেতিয়া মই গৈছোঁ 2022 জুন মাহত মোৰ মানে চিলেকশ্যন হৈছিলে ষ্টেট লেভেল। আগতে মই ৰাজস্থানৰ পৰা খেলিছিলোঁ, কিয় মই গম নাপাওঁ যে মই দিল্লীত থাকোঁ, হ'লেও মই গম নাপাওঁ যে দিল্লীতো মই ক্ৰিকেট এছ'চিয়েশ্যন আছে বা অসমতো আছে। প্ৰথমবাৰৰ বাবে মই ৰাজস্থানত গম পাইছোঁ, ৰাজস্থানত মই জইন কৰিছোঁ। মোৰ এটা লগৰীয়া মানে ছোৱালীয়ে হেল্প কৰিছে, তাতে মই ভাল খেলিলোঁ। প্ৰথমবাৰৰ বাবে নেশ্যনেল খেলিছোঁ, ভাল খেলিছোঁ, মই 2টা মেন অফ দ্য মেচ মানে আনিব পাৰিছোঁ। 2023ত মোৰ কোচে কৈছে যে তোমালোকৰ ইণ্টাৰনেশ্যনেল চিলেকশ্যন হ'ব, এইবাৰ নেশ্যনেলটো ভালকৈ খেলিবা। মই কৈছোঁ ঠিক আছে। তাৰপিছত নেশ্যনেলত মই ভালকৈ খেলিলোঁ, ইণ্টাৰনেশ্যনেলৰ অফাৰ পাইছোঁ। মই ইণ্টাৰনেশ্যনেলত খেলি পেলাই যেতিয়া আমি ফাৰ্ষ্ট নেপালৰ লগত খেলিছোঁ, আমি নেপাল গৈছোঁ আৰু খেলিবৰ কাৰণে, তেতিয়া আমাৰ টিমটো মানে ভালকৈ হেৰি কৰিব পৰা নাই। টিমত মানে ইমান হেৰি নাছিলে, চব নতুন প্লেয়াৰ আছিলে। আমি মানে 4টা মেচ হাৰিছোঁ। তাৰপিছত আমি ভাবিছোঁ আমি হাৰি আহিছোঁ, একো নাই দে, আকৌ আমি ইণ্ডিয়াত বোলাইছোঁ, নেপাল মাতিছোঁ আৰু নেপাল টিমক মাতি পেলাই আমি 4টা মেচ জিতি পেলাই এটা মেচ তাহাঁতক জিতিব দিছোঁ। তাৰপিছত আমি ভাবিছোঁ যে আমাৰ টিমটো অলপ মজবুত হৈছে। তাৰপিছত আমাক ছাৰে ক'লে যে তোমালোকৰ চাগে ৱৰ্ল্ড কাপৰ এটা অৰ্গেনাইজ কৰিম, তো চবৰ আশা আৰু 2025ত ৱৰ্ল্ড কাপ হ'ব। আমি 2 মাহ বহুত কষ্ট কৰিছোঁ কৰিবৰ কাৰণে, বহুত কষ্ট কৰিছোঁ। মানে তাৰপিছত আমি এইটো ফল পালোঁ, মানে আমি মানুহৰ ড্ৰিম ফুলফিল কৰিব পাৰিছোঁ। অকল অসমৰে নহয় বা ইণ্ডিয়াৰে নহয়, পুৰা দেশৰ আমি নাম ফুলফিল কৰিছোঁ। আমি বেলেগ দেশত হৈ পেলাই মোৰ শ্ৰীলংকাত ফাইনেল মেচ হৈছিলে, শ্ৰীলংকাৰ মিনিষ্টাৰে আমাক ট্ৰফি দিছে। বহুত ভাল লাগিছে, মই অসমবাসীৰ নাম এটা উজ্জ্বল কৰিব পাৰিছোঁ। মই মানে প্ৰথম মহিলা যে মই এটা ব্লাইণ্ড দৃষ্টিহীন হৈ পেলাই মই এটা ৱৰ্ল্ড কাপ মানে আনিব পাৰিছোঁ আৰু পুৰা অসমৰ নাম মই কৰিব পাৰিছোঁ। মোৰ বহুত ভাল লাগিছে। মই ভবা নাছিলোঁ যে মোৰ কাৰণে অসমৰ মানুহে ইমানখিনি কৰিব। যেতিয়া মই ৱৰ্ল্ড কাপ জিতিছোঁ, মই কেতিয়াও ভিগুদাক মই সঁচা কথা মই ফোন কৰা নাই। তাতে আমাৰ মানে শ্ৰীলংকাত আছিলোঁ, তো আমাৰ নেটৱৰ্ক নাছিলে। তাৰপিছত মোক ভিগুদাই নিজে ফোন কৰিছে যে অসমত কেতিয়া আহিবা। মই কৈছোঁ অসমৰ মাতিলেহে মই যাম, এনেকুৱা কৈছোঁ আৰু মই। তাৰপিছত তাতেও বহুত প্ৰগ্ৰাম আছে, তাতেও বহুত ইণ্টাৰভিউ দিলোঁ, তো মই কৈছোঁ নাই, মই এবাৰ অসম ঘূৰি আহোঁ, যিহেতু মোৰ দেশ হয়, মোৰ ষ্টেট হয়। তাৰপিছত মই কৈছোঁ ভিগুদা মই 4 বা 5 তাৰিখত আপুনি ফ্লাইট টিকেট কৰি দিয়ক। কালি মোৰ দিল্লীৰ CM লগ পাব মানে মোৰ মিটিং আছিলে,
তাৰপিছত মই সেইটো কেঞ্চেল কৰিছোঁ। মই কৈছোঁ নাই, মানে প্ৰথমটো মোৰ ষ্টেট অসম হয়, অসমক লগ পাই পেলাই চব, তাৰপিছত মই চবক লগ পাম। তো মোৰ বহুত ভাল লাগিছে, মোক ইমান ভালকৈ স্বাগত কৰিছে। মই মানে যিমানখিনি মোক কৰিছে মই 50% মই ভাবা নাছিলোঁ। মোৰ বহুত ভাল লাগিছে, চবে মোক ইমান মৰম কৰিছে। বাছ মই এটাই ক'ব খোজোঁ, মোক মানে এটা যদি চাকৰি দিয়ে, মই য'ত ক্ৰিকেট এছ'চিয়েশ্যন ফৰ ব্লাইণ্ড ইন আছাম হে, তাকো মই আচ্ছা ভালকৈ মানে কোচিং দি পেলাই মই টিমটো মই আগুৱাই লৈ যাব পাৰিম। মোৰ সহায় লাগে, মানে চাকৰি লাগে, মা আৰু ভাইটিক হেল্প কৰিব পাৰোঁ। মোৰ ভাইটিও মানে দেখা নাপায়, শুনা নাপায়, কথা পাতিব নোৱাৰে, মাৰো বহুত কষ্ট। মোৰ এটা নিজৰ ঘৰো নাই, মই মানে বেলেগৰ মাটিত সৰু এটা ঘৰ বনাই পেলাই থাকি আছোঁ। বহুত কষ্টৰে জীৱন গৈছে, কিন্তু কষ্টৰে জীৱন গৈছে চাগে সেইকাৰণে আজি মই বহুত ডাঙৰ এটা মানে কিবা কৰিব পাৰিছোঁ। চ' সকলোকে থেংক ইউ ছ' মাছ। মই এইটোৱে ক'ব বিচাৰিম, মানুহে বহুত কয় যে তুমি দেখা নোপোৱা, তোমাৰ ছোৱালী মানুহ বা তুমি ল'ৰা মানুহ, তুমি কি কৰিবা। মানুহক মানে কৈ পেলাই দেখাব নালাগে, মানুহক দেখাই মানে কৰি পেলাই দেখাব লাগে। মানুহে মোকো বহুত কৈছে, লেকিন মানুহক মই উল্টা জবাব দিয়া নাই। মই জানো মই কিবা এটা কৰিব গৈ আছোঁ। তো মানুহে কোৱা নহয়, যি মনত লাগে সেইটোৱে কৰিব, নিজৰ মানে মনৰ কথা শুনিব, মানুহৰ কথা কেতিয়াও নুশুনিব। মানুহৰ কথা এটা কাণে শুনিব, এটা কাণে ওলাই দিব। সদায় মা দেউতাৰ কথা শুনিব, মা দেউতাৰ ছাপোৰ্ট ল'ব। যিহেতু মোৰ দেউতা নাই, মোৰ দেউতাৰ কেতিয়াও মৰম পোৱা নাই, বাছ মোৰ এটা মাহে আছে, তো মায়ে মোক ইমান ছাপোৰ্ট কৰিছে। আজি মাৰ কাৰণে মই চাগে অসমবাসীৰ নাম কৰিব পাৰিছোঁ, বা অসমত মই ইমান ডাঙৰ এটা ষ্টেজ পাইছোঁ কথা পাতিবৰ কাৰণে। তো কেতিয়াও মানে নিজে গিভ আপ কৰিব নালাগে। আজি নোৱাৰিব, কালি নোৱাৰিব, পৰৱিত হ'ব, সদায় নিজকে আগুৱাই থাকিব লাগে। পৰৱৰ্তী পৰিকল্পনা কিবা আছে নেকি তোমাৰ, ভৱিষ্যত পৰিকল্পনা? ভৱিষ্যতত মই কেতিয়াও ভবা নাছিলোঁ যে মই ইমান ডাঙৰ কিবা এটা কৰিব পাৰিম। বাছ মোৰ হেৰি আছিলে, মই মানে ভালকৈ পঢ়া শুনা কৰি পেলাই মই বেংকত জব কৰিম। মোৰ বেংকৰ মানে সপোন এটা মই নিজে নাজানো বেংকত কি হয় বা নহয়, কিন্তু মোক কোনোবাই সৰুৰ পৰা যদি বুজাই লওঁ মোৰ কি কৰিব মন আছে, সদায় কওঁ বেংকত জব। কিন্তু মই ভবা নাছিলোঁ যে মই ক্ৰিকেটো মই খেলিব পাৰিম। তো এইটো মোৰ কাৰণে একদম মানে মই ভাবোঁ যে ভগৱানে চাগে কেতিয়াবা মোৰ কাৰণে কৰিছে। ইটছ লাইক মিৰাকল, মোৰ কাৰণে এটা মিৰাকলে হৈছে। যিহেতু মই B1 কেটেগৰীত খেলোঁ, জানে ব্লাইণ্ড ক্ৰিকেটত B1, B2, B3। B1 যিটো হয় মানে অকল দেখা নাপায়, অলপো দেখা পালে আমি এটা মানে ব্লেক কালাৰ চশমা মানে ইউজ কৰোঁ, সেইটোৰে একোৱে দেখা নাপায়। B2 হয় আপ টু 3 মিটাৰ্ছ এণ্ড B3 আপ টু 6 মিটাৰ্ছ। তো মই B1তে খেলোঁ। B1ত খেলাটো বহুত কষ্ট, চাহে ফিল্ডিং কৰিলেও, বেটিং কৰিলেও, বলিং হোক, আমাৰ মেইন চিজ হিয়াৰিং। আমি শুনি পেলাই চব কোচ কৰিব পাৰোঁ। তো আমাৰ কনচেনট্ৰেশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট, সেইটো হ'ব লাগে। আৰু আমি যি কৰিব খোজোঁ নহয়, সেইটো মনেৰে কৰিব লাগে। চাগে মই মনেৰে কৰিছোঁ, সেইকাৰণে চবকে মই মনেৰে আনিব খুজিছোঁ। আৰু আজি 8টা বাজিব লৈছে এতিয়া, আৰু বেছডন সকলো মিডিয়া কৰ্মী আছে, সেইটোতকৈ সৌভাগ্যৰ কথা হ'ব নোৱাৰে, আৰু মই প্ৰাউড ফিল কৰোঁ। আৰু দ্বিতীয়তে মই চিমু ঘৰ গৈছোঁ, চিমু ঘৰ খুব তাইক কৈছে বেলেগৰ মাটিত তেনেকুৱা বেৰা ঘৰত থাকে, আৰু ভায়েক বেড ৰিটেন হয়, তাইক কোৱা নাই সেইটো কথা, বেড ৰিটেন হয়, শুনাও নাপায়, খুব বেয়া অৱস্থাত আছে, আৰু মাকে বেলেগৰ ঘৰত কাম কৰে। কিন্তু সেই জেগাৰ পৰা চিমুৱে আজি যোনটো সপোন দেখিছে, আমি 2023ত আমি নুনিশ্বৰ ছাৰো আছিলে, ৰাজদীপ আছিলে, আমি সকলোৱে সম্বৰ্ধনাও জনাইছিলোঁ অসম দিব্যাংগ ৰত্ন এৱাৰ্ড, যেতিয়া তাই IBS ৱৰ্ল্ড ব্লাইণ্ড গেমছত খেলিছিলে, আৰু অষ্ট্ৰেলিয়াৰ এগেইনষ্টত খুব ধুনীয়া এটা শ্বট খেলিছিলে, চবেই মেমৰেবল হয়। ৰাজদীপ ডাকুৱাই বহুতখিনি আমাৰ খেল আমাৰ অসম টীমক প্ৰতিনিধিত্ব কৰিছে, তেওঁ কেপ্টেইন আছিলে, আৰু মই ভাবোঁ যে তেখেতে এই নিয়মখিনি শ্বৰ্টলি তাই কৈছে B1, B2, B3 বিষয়ে, বাকী কথাখিনি মই ভাবোঁ যে ৰাজদীপে সুন্দৰকৈ বুজাব পাৰিব, কাৰণ বহুত অভিজ্ঞ ব্যক্তি ৰাজদীপ। ব্লাইণ্ড ক্ৰিকেটটো আমি ষ্টাৰ্ট কৰিছিলোঁ 17 মানৰ পৰা আমি এইফালে জড়িত হৈ কামটো কৰি আছোঁ। মেইনলি যদি আমি মহিলা টিমৰ কথা কওঁ, আমাৰ 23 পৰা আমাৰ মহিলা টিম ষ্টাৰ্ট হৈছিলে। তাত আমাৰ অসমৰো টিম গঠিত কৰি আমি নিজে ট্ৰেইনিং দিয়াইছোঁ, দি সেইখিনি আগবঢ়াই দিছোঁ। আৰু চিমুক বাৰু ধন্যবাদ, এইখিনিতো থাকিলে, গতিকে মই ডেডিশ্যন দীঘলে নকৰোঁ, বাকী নিয়মৰ কাৰণে অকণমান কৈ দিছোঁ। মানে আমাৰ 3টা কেটেগৰী প্লেয়াৰ থাকে, B1, B2, B3। B1খিনি আমাৰ ফুল্লি ব্লাইণ্ড হয়, সেইখিনি আপোনালোকে কলেজ চিমুৰ কলেজ আন্দাজত কৰিব লাগে, বা বেছি কষ্টকৰ আৰু মহত্বপূৰ্ণ খেল হয় B1খিনিয়ে, তেখেতসকলৰ ওপৰত বহুত নিৰ্ভৰ কৰে। আৰু এইটো B2 প্লেয়াৰৰ 3 মিটাৰলৈকে দেখা পায়, মোটামুটি 60% মান দেখা পায় ভিজুৱেল ইম্পেয়াৰ্ড, আৰু B3 থাকে, B3খিনি 40% বা 6 to 9 মিটাৰলৈকে দেখা পায়।
আৰু আমাৰ যিটো প্ৰচেষ্টা আগৰ পৰা হাতত লৈছোঁ আমি যাতে অসম টিমটো মানে আমি ভালদৰে চিমুৰ জৰিয়তে আমি সকলো কষ্ট কৰি আগবাঢ়ি দিব পাৰোঁ সেইটো আমাৰ প্ৰচেষ্টা থাকিব তাতে আমি সকলো মিডিয়া পাৰ্চন বা গভৰ্ণমেণ্টৰ আমি সহায় বিচাৰিছোঁ যাতে আমি আগন্তক নেশ্যনেল টুৰ্ণামেণ্ট জানুৱাৰীত আহি আছে এইখিনি ছাপোৰ্ট আমি অনাগত দিনতো বিচাৰিছোঁ যাতে আমি ভাল এটা টিম গঠিত কৰি আমি চিমুৰ নিচিনা আকৌ আমি খেলুৱৈ তৈয়াৰ কৰি আমি ইণ্টাৰনেশ্যনেল লেভেলত দিব পাৰোঁ এইটো আমাৰ সদায় প্ৰচেষ্টা থাকিব আৰু বিশেষ নক'বলৈ ধন্যবাদ আৰু আমি নেক্সট আমি গভৰ্ণমেণ্টত এটা ৰিকুৱেষ্ট কৰিম যাতে ইয়াৰ আপোনালোকৰ মিডিয়াৰ জৰিয়তে যাতে চিমুক আমাৰ এটা সংস্থাপনৰ ব্যৱস্থা এটা কৰি দিয়ে এইটো আমাৰ ব্লাইণ্ড সমাজৰ কাৰণে বহুত এটা পজিটিভ মেছেজ হ'ব যাতে তেখেতক যদি আমি চৰকাৰে এটা সংস্থাপনৰ ব্যৱস্থা কৰে যিহেতু আমাক বেলেগ ষ্টেটত সংস্থাপনৰ ব্যৱস্থা কৰিছে তেওঁৰ চিমুৰ লগৰ শুনা পাইছে বা সংস্থাপনৰ ব্যৱস্থা কৰিছে মই আশা কৰোঁ যে বেলেগ ষ্টেটৰ নিচিনা আমাকো এইখিনি মৰম সাদৰ দিয়ে চৰকাৰে আৰু লগতে যিখিনি আমাক নৰ্মেল খেলুৱৈ প্ৰাধান্য বা যিখিনি নৰ্মেল খেলুৱৈ চৰকাৰে বা সকলোৱে চায় যিটো দৃষ্টিৰে চায় আমি বিশেষ বিচৰা নাই আমাক সেইখিনি সুবিধা এখন লাগে নৰ্মেল খেলুৱৈ যিখিনি সুবিধা পায় আমাৰ চিমুৰ সেইখিনি সুবিধা পাওঁ সেইটো আমি ডিষ্ট্ৰিক্ট আজি খেলুৱৈ আহিছে বেলেগ বেলেগ জেগাৰ পৰা তো দুজনী ছোৱালী আছে এতিয়া ইয়াত আছে নে নাজানো প্ৰেৰণা আৰু স্বপ্নলী সিহঁতে আজি আহি পেলাই ইমান মানে কামোৰ দিছে সিহঁতে কৈছে নহয় এতিয়াতো চিমুক লগ পালোঁ এতিয়া আমি কাইলৈ মানে কেম্প কৰি যাম কৈছে জেগা নাই কৈছে লাগিলে আমি মানে ট্ৰেইন ষ্টেচনতো থাকিম কিন্তু খেলি পেলাই যাম কাৰণ আমাৰ অহা মাহত নেশ্যনেলছ আছে চ' তেনেকৈ বহুত খেলুৱৈ নিজৰ ভাল পোৱাটোক মানে আগুৱাবলৈ বহুত যত্ন কৰি আছে চেষ্টা কৰি আছে একাগ্ৰতাৰে চ' মই ভাবোঁ কি এই ডিফাৰেণ্ট লেভেল স্পৰ্টছখিনি সকলোৱে আঁকোৱালি ল'ব লাগে আৰু সমভাৱে তেওঁলোকক ছাপোৰ্ট কৰিব লাগে স্পনচাৰ্ছ আহিব লাগে আৰু মই সেইখিনি কৈ বক্তব্য আৰম্ভ কৰিছোঁ আৰু অশেষ ধন্যবাদ সকলো মিডিয়া কৰ্মীক ধন্যবাদ Thank you, sir. Thank you. Thank you, sir. এটা জাপি এখন গামোচা আৰু এখন চেনিটাইজাৰ আমাৰ মৰমৰ ছোৱালীজনী কেনেধৰণে মৰমেৰে আদৰণি জনোৱা হৈছে মাতৃভূমিলৈ আৰু বিশ্বনাথ বিচাৰি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 700222 33540 88765210998 website www.aipguwahati.in